নিযুক্তি সম্পর্কীয় big decision, acknowledging the feedback received from aspirants and people regarding not changing ADRE exam pattern. We have decided that the pattern will remain the same as last year. There will be one written exam followed by a Viva course. এইবাৰৰ গ্ৰেড 3 আৰু গ্ৰেড 4 প্ৰায় 14,000 পোষ্টৰ বিপৰীতে প্ৰায় 18 লাখ প্ৰাৰ্থীয়ে আবেদন কৰা বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে আৰু এই আবেদন প্ৰাৰ্থীসকলৰ মাজৰ পৰা 14,000 প্ৰাৰ্থী বাছনি কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ফেচবুক লাইভৰ যোগেদি উল্লেখ কৰিছিল যে এই বছৰৰ যেটো এডিআৰই এক্সাম গ্ৰেড 3 আৰু গ্ৰেড 4 ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামটো এপিএসসি আৰহিত অৰ্থাৎ প্ৰিলিমছ মেইনছ আৰু ভাইবা তিনটা পদ্ধতিত পাতিব হৈছিল কিন্তু প্ৰাৰ্থীসকলৰ যেটো অতি কম সময়ৰ ভিতৰতে নতুন প্যাটাৰ্ন এটা সব প্ৰাৰ্থীসকলৰ বিভিন্ন অভিযোগ উত্থাপন হৈছিল আৰু এই অভিযোগৰ প্ৰতিটোত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে এডিআৰই পৰীক্ষাৰ আৰ্হি হলন্যকৰ সন্দৰ্ভত বিভিন্ন মানুহৰ পৰা পোৱা মতামতক স্বীকাৰ কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিছো যে পৰীক্ষা আৰ্হিটো যোৱা বছৰৰ দৰে থাকিব অৰ্থাৎ এটা লিখিত পৰীক্ষা হ'ব আৰু তাৰ পাছত মৌখিক পৰীক্ষা হ'ব এই সিদ্ধান্তই প্ৰাৰ্থীসকলক নিশ্চিতভাৱে সকাহ দিব কাৰণ যেহেতু এটি কম সময়ৰ ভিতৰত পৰীক্ষা প্যাটাৰ্নটো হলনি হলে প্ৰাৰ্থীসকলৰ এটা দমজাত পৰিলেহেঁতেন কিন্তু এই পূৰ্বৰ যেটো আৰ্হি বা পূৰ্বৰ যেটো পৰীক্ষা পদ্ধতি একে ৰখাৰ কাৰণে প্ৰাৰ্থীসকলৰ মাজত নিশ্চিতভাৱে এটা সকাহ লাভ কৰিব যদিও এইবাৰৰ প্ৰায় 14,000 পোষ্টৰ এগেইনষ্টত প্ৰায় 18 লাখ প্ৰাৰ্থী আবেদন কৰিছে সমৰে ভিডিঅ'টোৰ যোগেদি খবৰটো জনালো গ্ৰেড 3 আৰু গ্ৰেড 4 যি পৰীক্ষাৰ প্যাটাৰ্ন হেলনি হোৱাৰ কথা আছিল মুখ্যমন্ত্ৰী ইতিমধ্যে যোৱাকালি ফেচবুক লাইভৰ যোগেদি উল্লেখ কৰিছে আজি ফেচবুক পেজত তেখেতে এই কথাখিনি উল্লেখ কৰিছে যে এই পৰীক্ষাৰ প্যাটাৰ্নটো হলনি নহয় যোৱাবাৰৰ দৰে সেম থাকিব ৰিটেন এক্সাম নেক্সট হ'ব ভাইবা সমর ভিডিওটোৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰটো জনালো ভিডিও ভাল লাগিলে লাইক আৰু শেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাবাটোৰ বাবে যেসকলে চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো অল কৰি দিব থ্যাংক ইউ